চ' সকলোৱে এবাৰ ধ্যান দিম এইটো মাইক্ৰ'ছফ্টৰ ৱৰ্ডৰ চেপ্টাৰটো হয় এখন মাইক্ৰ'ছফ্টৰ পেপাৰ হয় এখন য'ত এটা হেডলাইন এটা আছে আৰু লগতে কেইটামান পেৰেগ্ৰাফ আছে তিনিটা পেৰেগ্ৰাফ এইটো এটা পেৰেগ্ৰাফ এইটো দুটা পেৰেগ্ৰাফ এইটো তিনিটা পেৰেগ্ৰাফ এটা হেডলাইন আছে আৰু কেইটামান পেৰেগ্ৰাফ আছে যেতিয়া আমি এক্সামত যাম যিটো হেডলাইন লিখা হৈছে সেইটোৱে লিখিব লাগিব পেৰেগ্ৰাফতো যি লিখা হৈছে সেইটোৱে লিখিব লাগিব এতিয়া আমি টাইম বচাবৰ কাৰণে হেডলাইনটোত যেনেকৈ আছে তেনেকৈ নিলিখোঁ জাষ্ট ABCD লিখিম আৰু পেৰেগ্ৰাফৰ কাৰণে জাষ্ট ৰেণ্ডম পেৰেগ্ৰাফ এটা আনিম চ' কেনেকৈ কৰিম মই কৈ আছোঁ চ' এইখন মই অকণমান সময়ৰ কাৰণে মিনিমাইজ কৰি থৈ দিওঁ এইটোত ক্লিক কৰিলে এইটো মিনিমাইজ হ'ব মানে তলত সোমাই যাব আকৌ ইয়াত ক্লিক কৰিলে ওলাই আহে চ' মিনিমাইজ কৰি থৈ দিওঁ অলপ সময় চ' মাইক্ৰ'ছফ্ট ৱৰ্ডটো আমি কেনেকৈ অ'পেন কৰিম ইয়াতে চাওক মাইক্ৰ'ছফ্ট ৱৰ্ডটো আমি দুই ধৰণে অ'পেন কৰিব পাৰোঁ ইয়াতে W বুলি লগোটো আছে তাত ক্লিক কৰিলেও হ'ব কিন্তু যেতিয়া আমি ইণ্টাৰভিউত যাম ন তাত এনেকৈ নাপাবও পাৰে W বুলি লগোটো এনেই W বুলি লগোটো আছে এইটো ৱৰ্ড ছফ্টৱেৰটো হয় ইয়াত ক্লিক কৰি অ'পেন হয় এনেকৈ হয়তো নাপাবও পাৰে তেতিয়াহ'লে আমাৰ ইয়াতে চাৰ্চ বাৰটো আছে চাৰ্চ বাৰত যে আমি ৱৰ্ড বুলি চাৰ্চ কৰিব পাৰোঁ চ' মই ইয়াত যাম আৰু ইয়াত যায় WORD ৱৰ্ড বুলি যদি চাৰ্চ কৰোঁ এইটো ৱৰ্ড ছফ্টৱেৰটো আহি যাব ইয়াত যদি ক্লিক কৰোঁ মাইক্ৰ'ছফ্ট ৱৰ্ডটো অ'পেন হৈ যাব হৈ গৈছেনে অ'পেন আৰু ইয়াৰ পৰা আমি ব্লেংক পেজ এটা ল'ম মানে ব্লেংক ডকুমেণ্ট এটা ল'ম চ' আচ্ছা ইয়াতে আৰু এটা কথা মনত ৰাখিব ছাইডৰ ফালে যে প্লাছ বাটনটো আছে তাত ক্লিক কৰিলে জুম হৈ যায় আৰু মাইনাছটোত ক্লিক কৰিলে জুম আউট হৈ যায় অ'কে বৰ্তমান আমি কিমান ৰাখিম বেছি নহয় 100 বা 110 বা 20 ৰাখিব পাৰে আচ্ছা আৰু এটা বস্তু সকলোৱে ধ্যান দিব এই যে মাইনাছ আৰু প্লাছ চিনটো যে আছে তাৰ ছাইডত তিনিটা অপশ্যন আছে সদায় মাজৰ অপশ্যনটোত ক্লিক হৈ থাকিব লাগে হা ঠিক আছে এতিয়া কাম এটা কৰোঁ ফাৰ্ষ্ট হেডলাইনটো যেনেকৈ ইয়াত যিটো হেডলাইন আছে আমি সেইটো নিলিখোঁ এক্সামত যেনেকৈ আছে তেনেকৈয়ে লিখিব এতিয়া আমি খালি ABCD লিখিম সকলোৱে লিখকচোন যদি হেডলাইনটো লিখা হৈ গ'ল এণ্টাৰ মাৰি পেলাই তললৈ আহকচোন এণ্টাৰটো মাৰি পেলাই এণ্টাৰটো মাৰি পেলাই তললৈ আহিলোঁ ইয়াতে মোক ৰেণ্ডম পেৰেগ্ৰাফ লাগে তাৰ কাৰণে ইকুৱেল চিনটো লিখি RAND অপেনিং ব্ৰেকেট ক্লজিং ব্ৰেকেট লিখি পেলাই এণ্টাৰটো প্ৰেছ কৰিলেই হ'ব আচ্ছা বহুতৰ এটা ডাউট থাকে ছাৰ ইকুৱেল চিনটো ক'ত আছে ছাৰ অপেনিং ব্ৰেকেট ক্লজিং ব্ৰেকেট ক'ত আছে চাওক ইকুৱেল চিনটো এইটো একদম ওপৰত আছে কীবৰ্ডখনৰ একদম ওপৰত ইকুৱেল চিনটো আছে তাৰপিছত RAND ছাৰ অপেনিং ব্ৰেকেটটো কেনেকৈ আনিম চাওক শিফ্টটো যদি ধৰি থাকে শিফ্টটো ধৰিয়ে থাকিম ধৰি পেলাই যদি মই 9টো দবাওঁ অপেনিং ব্ৰেকেট আহিব শিফ্টটো ধৰিয়ে থাকিম এৰি নিদিওঁ শিফ্টটো ধৰি পেলাই যদি 0টো দবাওঁ ক্লজিং ব্ৰেকেটটো আহিব চ' মই ইয়াত কি কৰিম ইকুৱেল চিনটো দিম RAND অপেনিং ব্ৰেকেট ক্লজিং ব্ৰেকেট আৰু এণ্টাৰটো মাৰি দিম ৰেণ্ডম পেৰেগ্ৰাফ আহি যাব মোক ইয়াত তিনিটা পেৰেগ্ৰাফে লাগে এই তিনিটা পেৰেগ্ৰাফে লাগে মোক ওপৰত তলৰ দুটা পেৰেগ্ৰাফ নালাগে তলৰ দুটা পেৰেগ্ৰাফ চিলেক্ট কৰিম মাউচৰ OK বাটনটো দবাই পেলাই টানি দিলেই হ'ব হা মাউচৰ OK মানে লেফ্ট বাটনটো যে লেফ্ট বাটনটো ধৰি পেলাই এনেকৈ টানি দিম দুইটা পেৰেগ্ৰাফ চিলেক্ট হৈ গ'ল কীবৰ্ডৰ এই বেক স্পেচটো এই বাটনটো এণ্টাৰৰ ওপৰতে আছে বেক স্পেচটো দবাই দিলে পেৰেগ্ৰাফকেইটা কাটা যাব অ'কে এতিয়া মই কুৱেশ্যনখন এবাৰ পঢ়ি লওঁ যিটো আমাৰ হেডলাইন আছে বা হেডিং আছে তাক বোল্ড কৰিব দিছে ডাবল আণ্ডাৰলাইন কৰিব দিছে চেণ্টাৰ এলাইন কৰিব দিছে আৰু চাইজটো 18 প্ৰথম বোল্ড আৰু ডাবল আণ্ডাৰলাইন কৰি লওঁ তাৰ কাৰণে চাওক আমি এই যিটো ওপৰৰ লাইনটো ন এইটো আমাৰ হেডলাইনটো হয় ইয়াক আমি সিলেক্ট কৰিম MS ৱৰ্ডত যদি সিলেক্ট নকৰোঁ একোৱেই নহয় সিলেক্ট কৰিবৰ কাৰণে দুটা উপায় আছে যদি মই মাউচৰ OK বাটন বা লেফ্ট বাটনটো ধৰি পেলাই টানি লৈ আনিলেও লাইনটো সিলেক্ট হয় নহ'লে আৰু এটা উপায় আছে যিটো শৰ্টকাট সেইটো হ'ল লাইনটোৰ পৰা অকণমান দূৰত আহি এইখিনি জেগাত ক্লিক এটা কৰিলে হ'ল গোটেই লাইনটো সিলেক্ট হৈ যাব তো মই যদি লাইনটোৰ পৰা অকণমান দূৰত আহি ক্লিক এটা কৰোঁ তেতিয়াও লাইনটো সিলেক্ট হৈ যায় লাইনটো সিলেক্ট হ'ল বুলি কেনেকৈ গম পাম লাইনটো অকণমান মানে এনেকুৱা কলা শ্বেডো এটা আহি যায় যদি লাইনটো সিলেক্ট হৈ গ'ল আমি এতিয়া ইয়াক বোল্ড কৰিব লাগে বোল্ড কৰিবৰ কাৰণে হয়তো আমি বিটোত ক্লিক কৰিম নহ'লে কণ্ট্ৰল বাটন কীবৰ্ডৰ একদম চুকৰ ফালে কণ্ট্ৰল বাটনটো থাকে কণ্ট্ৰলটো ধৰিয়ে থাকিম আৰু বিটোত এবাৰ ক্লিক কৰিম কণ্ট্ৰলটো ধৰিয়ে থাকিম আৰু বিটোত এবাৰ ক্লিক কৰিম এইটো বোল্ড হৈ যাব আৰু এতিয়া আমি আণ্ডাৰলাইন লগাব লাগে আণ্ডাৰলাইন লগাবৰ কাৰণে
হয়তো চাওক নৰ্মেল আণ্ডাৰলাইন লগাবৰ কাৰণে কণ্ট্ৰল ইউ দবাওঁ, কণ্ট্ৰলটো দবাই ইউ, নহ'লে ইউটোত ক্লিক কৰোঁ নৰ্মেল আণ্ডাৰলাইন লগাবৰ কাৰণে, কিন্তু ইয়াত ডাবল আণ্ডাৰলাইন লগাব দিছে। ডাবল আণ্ডাৰলাইন লগাবৰ কাৰণে ইউটোৰ ছাইডত ক্লিক এটা কৰিম, ইউটোৰ ছাইডত ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰিম ডাবল আণ্ডাৰলাইন। চ' আমাৰ বোল্ড আৰু ডাবল আণ্ডাৰলাইন হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব? চেণ্টাৰ এলাইন। চেণ্টাৰ এলাইন মানে এইটো আমাৰ মাজত আহিব লাগিব। চাওক এই তিনিটা অপশ্যন যে আছে আমি চেণ্টাৰ এলাইন কৰিব লাগে। চেণ্টাৰ এলাইন এই তিনিটা অপশ্যনৰ ভিতৰত মাজৰটোত ক্লিক কৰিম, চেণ্টাৰটোত, নহ'লে শ্বৰ্টকাটটো হ'ল কণ্ট্ৰল ই দবাব লাগিব। কি কৰিব লাগিব? কণ্ট্ৰলটো ধৰি থাকিম আৰু ইটোত ক্লিক কৰিম। কণ্ট্ৰল ই দবালে সেইটো চেণ্টাৰত আহি যায়। চৰি কণ্ট্ৰল ই দেই, কণ্ট্ৰল ই দবালে চেণ্টাৰত আহি যাব। লাষ্ট কামটো কৰিম, ইয়াৰ চাইজটো কিমান কৰিব দিছে? 18 কৰিব দিছে। বৰ্তমান চাইজটো কিমান হৈ আছে সকলোৱে এবাৰ চেক কৰক। 11 হৈ আছে, তাৰ ছাইডত ক্লিক এটা কৰিম আৰু 18 কৰি ল'ম। 11 হৈ আছে, তাৰ ছাইডত ক্লিক কৰিম আৰু 18 কৰি ল'ম। অ'কে, আমাৰ লাইনটোৰ কাম হৈ গ'ল। এতিয়া আমি পেৰেগ্ৰাফকেইটা চিলেক্ট কৰিম। গোটেই তিনিটা পেৰেগ্ৰাফ চিলেক্ট কৰকচোন, গোটেই তিনিটা পেৰেগ্ৰাফ। ওপৰৰ লাইনটো চিলেক্ট নকৰিব হা, খালি পেৰেগ্ৰাফকেইটা চিলেক্ট কৰকচোন। যদি আমি পেৰেগ্ৰাফকেইটা চিলেক্ট কৰিলোঁ, এতিয়া আমাক পেৰেগ্ৰাফকেইটা কি কৰিব দিছে? জাষ্টিফাই কৰিব দিছে আৰু চাইজটো 13। প্ৰথম জাষ্টিফাই কৰি লওঁ। জাষ্টিফাই মানে কি হয় ন? যেনেকৈ জাষ্টিছ এজন কি হয়? সকলোকে সমান চকুৰে চাই, সমান হ'ব লাগিব চব। জাষ্টিছ মানে কি ন? এইফালেতো সমান হৈয়ে আছে লাইনকেইটা, এইফালেও লাইনকেইটা সমান হোৱা নাই, এইফালেও সমান হ'ব লাগিব। তো সেইটো কৰিম কেনেকৈ চাওক। এই ইয়াত যে 4টা অপশ্যন আছে, আমাক কি কৰিব দিছে? জাষ্টিফাই কৰিব দিছে। এই যে 4টা অপশ্যন আছে তাৰে লাষ্টৰ অপশ্যনটোত ক্লিক কৰিম, নহ'লে এই ছেকেণ্ড কম্পিউটাৰটোত শ্বৰ্টকাটটোৱে কাম কৰা নাই হা, ছেকেণ্ড লাষ্ট কম্পিউটাৰটোত আপুনি এইটোতে ক্লিক কৰি দিব। বাকী চবেই কণ্ট্ৰল জে দবাম, কণ্ট্ৰল জে। যদি মই ইয়াত কণ্ট্ৰল জে দবাওঁ, চাওক এইফালেও পূৰা সমান হৈ গ'ল, খালি পেৰেগ্ৰাফটো চেঞ্জ হোৱাৰ কাৰণে ভিতৰত সোমাই গৈছে, এনেই পূৰা সমান হৈ গ'ল, এইফালেও সমান হৈ গ'ল। কণ্ট্ৰল জে। চ' আমি জাষ্টিফাই কৰিলোঁ আৰু যিটো চাইজ আছে ন, চাইজটো আমাক 13। ইয়াত কিন্তু 13 অপশ্যনটো নাই। যদি মই 11ৰ ছাইডত ক্লিক এটা কৰোঁ, ইয়াত 13 অপশ্যনটো নাই। 12ৰ পিছত চিধা 14 আছে। চ' ইয়াত যে 11 বুলি লিখা হৈ আছে, হাতেৰে 13 বুলি লিখি দিব আৰু এণ্টাৰটো দবাই দিব। নেক্সট কি কৰিব দিছে? লাইন স্পেচিং 1.5 কৰিব দিছে। চাওক লাইন স্পেচিং মানে কি হয়? এইটো এটা লাইন আছে, এটা এইটো লাইন আছে, এটা এইটো লাইন আছে। দুইটা লাইনৰ মাজত স্পেচটো কিমান হ'ব? দুইটা লাইনৰ মাজত স্পেচটো কিমান হ'ব? এই ওপৰৰ ফালে কাৰ্চিন আছে, তলৰ ফালে কাৰ্চিন আছে, দুইটা লাইনৰ মাজত স্পেচটো কিমান হ'ব? এনেকুৱা চিন এটা থাকিব। ইয়াতে চাওকচোন, ওপৰৰ ফালে তলৰ ফালে কাৰ্চিন থকা অপশ্যন এটা আছেনে? তাকে লাইন স্পেচিং বুলি কোৱা হয়। তাৰ ছাইডত ক্লিক এটা কৰকচোন। তাৰ ছাইডত ক্লিক এটা কৰিম। 1.5 ল'ব দিছে। 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব দিছে। সকলোৱে থাৰ্ড অপশ্যনটো চিলেক্ট কৰিম। 1.5। নেক্সট যিটো কৰিব গৈ আছোঁ সেইটো হ'ল আফটাৰ স্পেচিংটো কিমান কৰিব দিছে? 6 পইণ্ট। চাওক ইয়াতে লাইন স্পেচিংটো ইজি আছিলে, যিটো এইটো আফটাৰ স্পেচিং বিফৰ স্পেচিং মানে বহুত ভিতৰত সোমাই থাকে। এটা থাকে আফটাৰ স্পেচিং আৰু এটা থাকে বিফৰ স্পেচিং। আফটাৰ স্পেচিং, বিফৰ স্পেচিং সেইকেইটা ক'ত থাকে? যদি আমি এইটো চাওক, আমাৰ হোম আছে, দেন ইনচাৰ্ট আছে, এইফালে এটা অপশ্যন আছে লেআউট। সকলোৱে লেআউটত ক্লিক এটা কৰকচোন। এইটো আছে আমাৰ বিফৰ স্পেচিং আৰু এইটো আছে আমাৰ আফটাৰ স্পেচিং। এইটো আফটাৰ স্পেচিং আছে, বৰ্তমান 8 হৈ আছে। এই তলৰ বাটনটোত যদি ক্লিক কৰি দিয়ে, এইখিনি জেগাত এবাৰ ক্লিক কৰি দিয়ক, 8 to 6 হৈ যাব। তো এইটোক 6 কৰিব আছে, অকণমান মানে সেইকেইটাক ওচৰলৈ গুচি যাব মানে। অ'কে, এতিয়া নেক্সটটোত যাম এবাৰ। দুটা কুৱেশ্যন হৈ গ'ল। 3 নম্বৰ কুৱেশ্যন, পেৰেগ্ৰাফ শুড বি 2 কলম। দুটা কলমত পেৰেগ্ৰাফটো আনিব দিছে। গোটেইখিনি পেৰেগ্ৰাফটো আমাৰ চিলেক্ট হৈ আছে। লেআউটত চাওক এটা অপশ্যন আছে কলম বুলি, কলমত যাম আৰু ইয়াৰ পৰা 2 কলম অপশ্যনটো চিলেক্ট কৰিম। সকলোৱে চিলেক্ট কৰকচোন।
যদি ইমানখিনি হৈ গ'ল সকলোৱে আমাক মানে কুৱেশ্যনখনত কোৱা হৈ আছে যিটো আমাৰ ৰাইট কলমটো আছে সেইটোক আপাৰ কেছ কৰিব আছে ৰাইট কলম সকলোৱে এটা কাম কৰকচোন ৰাইট কলমটো জাষ্ট চিলেক্ট কৰকচোন অ'কেটো দবাই পেলাই টানি দিলেই হ'ল এতিয়া এটা বস্তু চাওক যদি আপোনালোকে ৰাইট কলমটো চিলেক্ট কৰিলে সকলোৱে হোমত যাম হা হোমত যাম আৰু ইয়াৰ পৰা আপাৰ কেছ লোৱাৰ কেছ মানে এইটো চাওক ডাঙৰ এ মানে আপাৰ কেছ হয় স্মল এ মানে লোৱাৰ কেছ হয় আপাৰ কেছ লোৱাৰ কেছ এইটো অপশ্যন হয় চাওক এটা ডাঙৰ এ এটা আছে সৰু এ এটা আছে ইয়াৰ ছাইডত ক্লিক এটা কৰিম হোমত আছে ইয়াৰ ছাইডত ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটো ল'ম আপাৰ কেছটো চিলেক্ট কৰিম যেতিয়া আমি তেনেকুৱা কৰিলো এটা লাইন সিফালে গুচি গ'ল আপাৰ কেছৰ এটা লাইন কিন্তু আমাক আপাৰ কেছটো ৰাইট ছাইডত লাগিছিলে কিন্তু লেফট ছাইডতো এটা লাইন আহি গৈছে এটা সেই লাইনটোক আমি সিফালে নিম কেনেকৈ নিম চাওক মই এই যিটো আপাৰ কেছৰ এইফালৰ লাইনটো আমাক এইফালে আপাৰ কেছ নালাগে সো এই লাইনটোৰ একদম প্ৰথমত ক্লিক কৰিম একদম প্ৰথমত এণ্টাৰটো এবাৰ দবাম হয়তো কাৰোবাৰ দুবাৰ দবাবলগীয়া হ'ব পাৰে মোৰ চাগে এবাৰতে হৈ যাব সিফালে গুচি গ'ল কাৰোবাৰ হয়তো দুবাৰ এণ্টাৰো দবাবলগীয়া হ'ব পাৰে এতিয়া আমাৰ এটা সাইডত নরমাল খিনি আছে এটা সাইডত আমাৰ গুটেখিনি আপাৰ কেস আছে ওকে নেক্সট কোয়েশ্চন টু চেক কৰো এবাৰ সো কোয়েশ্চন নম্বৰ ডি হয় আমাক ইয়াতে হেডাৰ এটা লগাব দিছে য'ত লিখিব দিছে হাইভ কোড মৰিগাঁও এটো একচুয়ালি এডিআৰই বুলি আছিল তাক চেঞ্জ কৰি মই হাইভ কোড মৰিগাঁও কৈছো হেডাৰ যেটো একদম ওপৰত থাকিব লাগিব হেডাৰ বুলি কয় সো সেইটো লগাম কেনেকে তাৰ কাৰণে আমি ইনসাৰ্টত যাম ওকে ইনসাৰ্টত যাম ইয়াৰ পৰা হেডাৰ অপচনটো এইটো আছে হেডাৰত যাম ইয়াৰ পৰা একো কোৱা নাই যেতিয়া অলপ ভাল লাগা হেডাৰ এটা লম এইটো 4 নম্বৰ হেডাৰটো লম যেটো ব্লু কালাৰত আছে হেডাৰটো লৈ ললো তাত ডকুমেন্ট টাইটেল বুলি লিখা আহিছে তাৰ একদম মাজতে ক্লিক এটা কৰিম বেক স্পেসটো মাৰি পেলাই কাটি দিম আৰু এতিয়া মই ইয়াতে লিখিম হাইভ কোড মৰিগাঁও বুলি সকলোৱে লিখকচোন ওকে এতিয়া চাওক আমি যদি হেডাৰৰ পৰা বাহিৰ ওলাই আহিব লাগে এই যে সেকশনটো এই সেকশনটো কোৱা হয় হেডাৰ সেকশন তলৰ যেটো সেকশন আছে হেতু হল মেইন সেকশন এটো হল হেডাৰ সেকশন বৰ্তমান হেডাৰ সেকশনটো এক্টিভ হৈ আছে কেনেকে গম পাইছো এক্টিভ হয়তো ডাৰ্ক হৈ আছে মেইন সেকশনটো ইনএক্টিভ হৈ আছে অলপ ধোঁৱা ধোঁৱা হৈ আছে বেছি কলা হৈ থকা নাই সো আমি হেডাৰ সেকশন পৰা বাহিৰ ওলাব লাগিব বাহিৰ কেনেকে ওলাম এনি বাহিৰ ওলাব নোৱাৰিম সিঙ্গল ক্লিকত বাহিৰ ওলাব নোৱাৰিম বাহিৰ ওলাবৰ কাৰণে মেইন সেকশনটো ডাবল ক্লিক কৰকচোন স্পিডত কৰিব লাগিব হা যদি মই স্পিডত ডাবল ক্লিক কৰো এটো এক্টিভ হ'ব বুলি কেনেকে গম পাম এটো অলপমান বেছি ব্ল্যাক হৈ যাব এটো অকমান ধোঁৱা ধোঁৱা হৈ যাব কিন্তু প্ৰিন্ট আউট কৰিলে সব ভালকে আহে কোনো ধোঁৱা ধোঁৱাকে নাহে কিন্তু এটো এতিয়া অকমান ধোঁৱা ধোঁৱা অলপমান হোৱাইট কালাৰৰ হৈ যাব এটো অকমান ধোঁৱা ধোঁৱা হৈ যাব ইয়াত নেক্সট যেটো কৰিব গৈ আছো হেতু হল এটা ফুট নোট লিখিব দিছে ফুট নোট মানে এটা নোট এটা লিখিম তলৰ পজিশনত ফুট নোট এটা লিখিম আৰু নোটটোত কি লিখিব দিছে জাস্ট নিজৰ নামটো লিখিব দিছে সো হেতু লিখিম কেনেকে চাও ফুট নোট অপশনটো কোড থাকে হেতু আমাৰ ৰেফাৰেন্সত থাকে ওকে এটো অকমান মনত ৰাখিব লাগিব ৰেফাৰেন্সত ক্লিক এটা কৰিম যদি আমি ৰেফাৰেন্সত ক্লিক এটা কৰিলো ইয়াতে চাওকচোন ফুট নোট অপশনটো আছে নে তাতে জাস্ট এবাৰ ক্লিক কৰিম পেজটোৰ একদম তলত পাম গৈ যায় যেতিয়া মই ইয়াত ক্লিক কৰিলো মই পেজটোৰ একদম ফুট পজিশন তলৰ পজিশনত পালোহিনে ইয়াত নিজৰ নামটো লিখি দিম নিজৰ নামটো লিখিব দিছে ফুট নোটত সকলোৱে এবাৰ ইয়ালৈ ধ্যান দিম যেতিয়া আমি ফুট নোটটো লগাইছো বহুতৰ কি হৈছে কেটামান ক্যাপিটাল লেটাৰ কেটামান আপাৰ কেস কেটামান এফালে পাইছে গৈ যায় যদি এফালে পাই গৈছে ধৰিলক এইকেইটা ধৰিলক আপাৰ কেস গিটা হয় আপুনি ইয়াৰ একদম সন্মুখত ক্লিক কৰিব এন্টাৰ মাৰিলে সেইকেইটা সিফালে গুচি যাব গৈছে ওকে ঠিক আছে নেক্সট কোৱেশ্চনটো চাম এবাৰ নেক্সট কোৱেশ্চনটো দিয়া হৈ আছে ড্ৰপ কেপ লগাব দিছে ফাৰ্স্ট পেৰাগ্ৰাফ চাওক এটা পেৰাগ্ৰাফ কেনেকে সিলেক্ট কৰিব লাগে এনে চাওক এনে আমি নরমালি পেৰাগ্ৰাফ এটা ওকে টু দবাই পেলাই লেফট ক্লিক টু দবাই পেলাই এনেকে টানি দিও পেৰাগ্ৰাফটো সিলেক্ট হয় কিন্তু তাৰো শৰ্টকাট এটা আছে এটা পেৰাগ্ৰাফ সিলেক্ট কৰিবৰ কাৰণে পেৰাগ্ৰাফটোৰ মাজত যায় তিনিবাৰ ক্লিক কৰিব লাগে স্পিডত 1 2 3 স্পিডত তিনিবাৰ ক্লিক কৰিছো গুটে পেৰাগ্ৰাফটো সিলেক্ট হৈ গৈছে তো আমি ইয়াতে ড্ৰপ কেপ মানে কি হয় ন যেনেকৈ আমি যদি মেগাজিন পঢ়িছো অনলাইন হওক লাগে অফলাইন হওক প্ৰথম আখৰটো বহুত ডাঙৰকে থাকে তাকে ড্ৰপ কেপ বুলি কোৱা হয় সো তাৰ কাৰণে আমি ইনসাৰ্টত ক্লিক এটা কৰিম সকলোৱে ইনসাৰ্টত ক্লিক এটা কৰক সো ড্ৰপ কেপ মানে কি হয় চাওক
প্ৰথম আখৰটো ডাঙৰকৈ থাকে, বাকী তাৰ ওচৰে পাজৰে যিমান আছে চব সৰু সৰুকৈ থাকে। প্ৰথম আখৰটো ডাঙৰকৈ থাকে, বাকী যি লিখা থাকে চব সৰু সৰুকৈ থাকে। চ' ইয়াতে এইটো হয় চাওক, এইটো প্ৰথম আখৰটো ডাঙৰকৈ থাকে, বাকী চব সৰু, এইটোকে ড্ৰপ কেপ বুলি কয়। ইয়াতে ক্লিক এটা কৰকচোন ছাইডৰ ফালে, আৰু ইয়াৰ পৰা কোনটো ল'ম? তলৰ দুটাৰ ভিতৰত যিকোনো এটা ল'লেই হয়, আপুনি মাজৰটো ল'ব, মাজৰটো বেছি ভাল লাগে, যিটো ড্ৰপ বুলি লিখা হৈ আছে। বাহিৰতে ক্লিক এটা কৰি দিম। ঠিক আছে, জাষ্ট লাষ্ট কুৱেশ্যনটো আছে, লাষ্ট কুৱেশ্যন, য'ত আমাক এটা ইকুৱেশ্যন বনাব দিছে, য'ত ষ্টাৰ্টিঙত এফ এক্স বুলি আছে আৰু এই চিম্বলটো আছে, এইটো আমাৰ ছামেশ্যন চিম্বলটো হয়। এটা এফ এক্স বুলি আছে, এফ এক্স মানে এইটো ফাংচনৰ চিম্বল। আৰু চ' এটা কাম কৰোঁ, আমি ইয়াতে নবনাওঁ হা, ইয়াতে বনাই নিদিওঁ, ইয়াতে নবনাওঁ, ছেকেণ্ড পেজটোত বনাম। ইয়াত বনালে মানে বেছিয়ে হৈ যাব, বেছিয়ে কনফিউজন। এটা কাম কৰক, এইখিনিতে জাষ্ট ক্লিক এটা কৰকচোন, এইখিনি জেগাত য'ত আখৰকেইটা শেষ হৈছে তাতে ক্লিক এটা কৰক। এণ্টাৰ দবাই তললৈ আহকচোন, এণ্টাৰ দবাই তললৈ আহক। এণ্টাৰ দবালে কেইটামান কেপিটেল লেটাৰ সিফালে গুচি গৈছে নেকি? ঠিক আছে, যাব দিয়ক, তাক পিছত ছল্ভ কৰি আৰু এবাৰ এণ্টাৰ দবাওকচোন, দবাই থাকক, দবাই থাকক, এণ্টাৰ মাৰি মাৰি তললৈ আহি থাককচোন। না 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 নালাগে 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 নালাগে, কণ্ট্ৰল জেড কৰক, কণ্ট্ৰল জেড কৰক, কণ্ট্ৰলটো দবাই পেলাই জেড দবালে আগৰ অৱস্থালৈ গুচি আহোঁ। আচ্ছা, কাৰোবাৰ আকৌ কি হৈছে, মই বেছিকৈ কণ্ট্ৰল জেড দবাই দিলোঁ, তেতিয়াহ'লে কণ্ট্ৰল ৱাইটো মাৰি দিব। হ'ল, মই মানে ইকুৱেশ্যনটো ইয়াতে বনাব বিচৰা নাই, ইকুৱেশ্যনটো ইয়াতে বনাব বিচৰা নাই। আচ্ছা, ফাৰ্ষ্ট সকলোৱে কাম কৰক, এটা কাম এটা কৰকচোন, এইখিনিতে জাষ্ট ক্লিক এটা কৰকচোন ফাৰ্ষ্ট, য'ত আখৰকেইটা শেষ হৈছে, ছেকেণ্ড কলমত য'ত আখৰকেইটা শেষ হৈছে তাতে ক্লিক এটা কৰক। এতিয়া আমি নতুন পেজ এটা এণ্টাৰ মাৰি নানো, বেলেগ এটা উপায় আনি আছোঁ। সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰকচোন, তাৰ পৰা ব্লেংক পেজ অপশ্যনটোত ক্লিক এটা কৰকচোন। তেতিয়াও বেয়া হ'ব, তেতিয়া আমি মিলাম বাৰু, মিলাই আছোঁ। ব্লেংক পেজত ক্লিক এটা কৰকচোন সকলোৱে। ব্লেংক পেজত যদি ক্লিক এটা কৰে, তলৰ ফালে চাব এটা নতুন পেজ এটা আহি যাব, তলৰ ফালে এইটো নতুন পেজ, নতুন পেজ এটা তলৰ ফালে, এই বাৰডাল যদি ধৰি পেলাই টানি লৈ আহে, এই বাৰডাল, এইটো আমাৰ প্ৰথম পেজটো আছিল, এইটো আমাৰ ছেকেণ্ড পেজটো আহি গৈছেনে? আচ্ছা, তেতিয়াও ওপৰখিনিত অকণমান প্ৰব্লেম এটা আহিছে, তথাপিও আমাৰ এইফালে কেইটামান কেপিটেল লেটাৰ গুচি গৈছে। মই এইখিনি আগতে ক্লিক কৰিম, এইখিনি আগত ক্লিক এটা কৰিম, এণ্টাৰ মাৰি সিফালে লৈ পেলাই যাম। মই মানে ইকুৱেশ্যনটো ইয়াত লিখিব বিচৰা নাই, নতুন পেজটোত লিখিব বিচাৰিছোঁ। অ'কে, এতিয়া এটা কাম কৰক, যদি ব্লেংক পেজটো আহিলে, যদি ব্লেংক পেজটো আহি গ'ল, এই হেডাৰটো চব পেজতে আহিব হা, হেডাৰ লগালে হেডাৰ চব পেজতে আহে। এইটো যিটো পেজটো আহিছে, ইয়াৰ একদম সন্মুখত এইখিনি জেগাত জাষ্ট এইখিনি জেগাত ক্লিক এটা কৰক। এতিয়া আমি ইকুৱেশ্যনটো লগাব লাগে। ইকুৱেশ্যনটো লগাম কেনেকৈ? ইকুৱেশ্যনটো লগাবৰ কাৰণে সকলোৱে ইনচাৰ্টত ক্লিক এটা কৰক, ইনচাৰ্ট। যদি ইনচাৰ্টত ক্লিক এটা কৰিলোঁ, এতিয়া এটা বস্তু ধ্যান দিব, ইকুৱেশ্যনৰ একদম মাজতে ক্লিক কৰি নিদিব, মাজতে ক্লিক কৰিলে বক্স এটা আহিব, আমাক বক্সটো নালাগে। ইকুৱেশ্যনৰ একদম ছাইডৰ ফালে ক্লিক এটা কৰকচোন, ইকুৱেশ্যনৰ ছাইডৰ ফালে ক্লিক এটা কৰি, আৰু ইয়াৰ পৰা কোনটো ল'ম? 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰটো ল'ম, য'ত এফ এক্স লিখা হৈছে, এফ এক্স আমাক এইটো লাগে মানে, তাতে ক্লিক এটা কৰকচোন। এতিয়া সকলোৱে এটা কথা কওক, এটা বস্তু চাওক, বহুতৰে ইকুৱেশ্যনটো কিবা ভাগি ভাগি আহিছে, ইয়াত এটা ভাগ, ইয়াত এটা ভাগ, বা এটা লাইনত অহা নাই, তলৰ ফালেও অলপ আহি গৈছে, তেনেকুৱা হৈছে। চ' এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিম? মোৰটো ঠিকেই আহিছে, কাৰোবাৰ অলপ বেলেগকৈ আহিছে, বেয়াকৈ আহিছে। এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে এই ইকুৱেশ্যনটো এই ব্ৰেকেটটোৰ পৰা একদম শেষৰলৈকে গোটেই এফ এক্সৰলৈকে গোটেইখিনি চিলেক্ট কৰকচোন, মাউচটো অ'কে বাটনটো ধৰি পেলাই টানি দিয়কচোন। যদি চিলেক্ট হৈ গ'ল, এতিয়া প্ৰব্লেমটো মানে কিয় তেনেকুৱা হৈছে, যাৰ বেয়াকৈ আহিছে, সকলোৱে লেআউটত ক্লিক এটা কৰক, তাৰ পৰা কলম অপশ্যনটোত ক্লিক এটা কৰকচোন, কলম অপশ্যনটোত ক্লিক এটা কৰক। তাত মানে কিয় হৈছিলে প্ৰব্লেমটো, আমি মানে ষ্টাৰ্টিঙত 2 কলম লৈছিলোঁ, এতিয়াও মানে 2 কলমেই হৈ আছিলে। চ' আমি ইয়াৰ পৰা মানে কোনটো ল'ব লাগিব? 1 কলম ল'ব লাগিব। 1 কলমটো চিলেক্ট কৰকচোন, প্ৰব্লেমটো ছল্ভ হৈ যাব। ইকুৱেশ্যনটো ওপৰ পেজত গুচি গৈছে, হ'ব, কোনো কথা নাই, যাব দিয়ক। চ' এতিয়া আমি ছেম টু ছেম এনেকুৱা বনাব লাগিব ইকুৱেশ্যনটো। এনেকুৱা বনাম মানে এইটো কি লিখা হৈছে মই এবাৰ চাইডৰ ফালে লিখি থৈ দিওঁ। এফ এক্সটো এফ এক্সেই থাকিব, A0
ৰুট 3 7 টু দি পাৱাৰ 5 এইটো বনাব লাগিব এইটো এইটো বনাম কেনেকৈ সকলোৱে A0 সাইডত বাকিটো সেমে আছে A0 সাইডত ক্লিক এটা কৰকচোন এটা বস্তু তাতে B বুলি এবাৰ লিখকচোন B বুলি এনে জাস্ট B বুলি লিখক এটা মোক কক B টো তলৰ ফালে লিখা আহিছে এই 0 টোৰ লগত লিখা আহিছে নে A টোৰ যিটো আছে A সমানে সমানে লিখা আহিছে A সমানে সমানে লিখা আহিব লাগিব নহলে বহুতৰ কি হয় ন B টো একে এইখিনিতে লিখা আছে তলৰ ফালে লিখা আহিব নালাগে A ৰ সমানে সমানে আহিব লাগিব এই 0 লাইনটো লিখা আহিব নালাগে A ৰ সমানে সমানে লিখা আহিব লাগিব বুজি পাইছো নে কেছটো নহলে মানে বেছি ওচৰত ক্লিক কৰি দিলে কি তলত গুচি যায় মানে হা সক কাৰোবাৰ মানে কি হয় ন বেছি 0 টোৰ যদি বেছি ওচৰত ক্লিক কৰি দিয়ে তেতিয়ালে B টো মানে তলৰ ফালে লিখা যায় আমাক তলৰ ফালে নালাগে B টো ধৰিব পাৰিছো নে তো A টোৰ ইমানো ওচৰত ক্লিক নকৰিব অকমান এইখিনি জায়গাত ক্লিক কৰিব এইখিনি জায়গাত তো এনেকুৱা ঠিক আছে হ'ব B টো কাটি দিয়কচোন বৰ্তমান কাটি থৈ দিও সো আমি প্ৰথম কি কৰিম এইটো বনাব লাগে এইটো প্ৰথম এইটো বনাব লাগে যত আমি প্ৰথম ৰুটৰ কামটো কৰিম ৰুটৰ কামটো কৰিম সো তাৰ কাৰণে সকলো এইখিনি জায়গাত যদি ক্লিক কৰিলো একদম লাষ্টৰ অপচনটোত ক্লিক কৰকচোন ইকুৱেশ্যন বুলি আছে এটা ৰুটটো কোড আছে এটোটো নহয় এটো নহয় এটো ৰুটটো হয় ইয়াতে ক্লিক এটা কৰক তাৰ পৰা প্ৰথমটো লম নে সেকেন্ডটো লম বা ফোৰ্থটো ললেও হ'ব মই সেকেন্ডটো লম ফোৰ্থটো ললেও হ'ব হা যাত ৰুট 3 বুলি ইয়াত আছে কিন্তু মই হাতেৰে লিখিম মানে তো মই সেকেন্ডটো লম ইয়াত দুটা বক্স আহিছে ওপৰৰ বক্সটো 3 বুলি লিখিম সকলোৱে ওপৰৰ বক্সটো 3 বুলি লিখো কৰি লকচোন ইমান সৰু সৰু হৈ আছে স্ক্ৰীন বিলাক অলপ জুম কৰকচোন প্লাছটোত ক্লিক কৰি দিলে জুম হৈ যাব প্লাছটোত ক্লিক কৰি দিলে স্ক্ৰীন বিলাক জুম হৈ যাব সো সৰু বক্সটোত ক্লিক কৰি 3 বুলি লিখিলো এতিয়া ডাঙৰ বক্সটোত সকলোৱে ক্লিক এটা কৰকচোন ডাঙৰ বক্সটোত যদি ডাঙৰ বক্সটোত ক্লিক কৰিলো সৰু বক্সটোৰ কাম হৈ গল 3 বুলি লিখিলো ডাঙৰ বক্সটোত আমি কি লিখিব লাগিব 7 টু দি পাৱাৰ 5 ডাঙৰ বক্সটোত এতিয়া টু দি পাৱাৰ অপচনটো ক'ত আছে সেকেন্ড টু এটো টু দি পাৱাৰ ইয়াতে ক্লিক এটা কৰিম আৰু ইয়াৰ পৰা প্ৰথমটো লম নে সেকেন্ডটো লম প্ৰথমটো লব লাগিব প্ৰথমটো লম প্ৰথমটোত ক্লিক কৰিলে দুটা বক্স আহিব আহিছেনে বাৰু দুটা বক্স আহিব এটা ডাঙৰ বক্স আহিব এটা সৰু বক্স আহিব ডাঙৰ বক্সটোত 7 বুলি লিখিম আৰু সৰু বক্সটোত ক্লিক কৰি 5 বুলি লিখিম ওকে নেক্সট যেটো ইয়াত আছে ইয়াত x ডিভাইডেড বাই y আছে x ডিভাইডেড বাই y আছে কিন্তু আমাৰ ঠাইত x ডিভাইডেড বাই y আছে নে l আছে l টোত ক্লিক এটা কৰিম আৰু বেক স্পেচটো মাৰি পেলাই কাটি দিম তেতিয়া তাত বক্স এটা আহিব বক্সটোৰ একদম মাজত ক্লিক এটা কৰিলো যদি বক্সটোৰ মাজত ক্লিক কৰিলো ইয়াত আমাৰ x ডিভাইডেড বাই y ইয়াত এটা ডিভাইডেড বাই টু কোড আছে ডিভাইডেড বাই টু লাগে সকলোৱে ডিভাইডেড বাই টুত ক্লিক এটা কৰকচোন তাৰ পৰা প্ৰথমটো লম নে সেকেন্ডটো লম আমাক ডিভাইডেড বাই টু অকমান বেকাকে লাগে কোনটো লম বাৰু সেকেন্ডটো লম দুটা বক্স আহিব ওপৰ বক্সটোত ক্লিক কৰি x বুলি লিখিম তলৰ বক্সটোত ক্লিক কৰি y বুলি লিখিম এতিয়া সেকেন্ড যেটো l আছে ন তাকো কাটিব লাগিব গৈছো আৰু তাৰ ঠাইত কি বনাব লাগিব মই কৈ থৈ দিও a ডিভাইডেড বাই b হোল ব্ৰেকেট টু দি পাৱাৰ কিমান আছে 4 আচ্ছা এটা কথা মনত ৰাখিব এনেকুৱা ব্ৰেকেট দিয়াৰ পিছত যদি টু দি পাৱাৰ থাকে এনেকুৱা ব্ৰেকেট দিয়াৰ পিছত যদি টু দি পাৱাৰ থাকে ব্ৰেকেটৰ পিছত যদি টু দি পাৱাৰ থাকে ন পৰাপক্ষত উল্টা ফালৰ পৰা কৰিব তেতিয়া কৰিবৰ কাৰণে ইজি হয় মানে সো মানে আমি ইয়াত প্ৰথমতে টু দি পাৱাৰটোৰ কাম কৰিম তাৰ পাছত ব্ৰেকেটৰ কাম কৰিম প্ৰথম টু দি পাৱাৰ তাৰ পাছত ব্ৰেকেটৰ কাম কৰিম তাৰ পিছত যদি হোল টু দি পাৱাৰ স্কয়াৰ থাকে বা 4 থাকে যি থাকে তো উল্টা ফালৰ পৰা কৰিলে কৰিবৰ কাৰণে মানে অলপ ইজি হয় তো কৰিম কেনেকৈ চাওক প্ৰথম মই l টো কাটি লম এক সেকেন্ড l টোতে ক্লিক এটা কৰিম বেক স্পেচ মে কাটিম এটা বক্স আহিব বক্সটোত ক্লিক কৰি লম প্ৰথম টু দি পাৱাৰৰ কামটো কৰিম টু দি পাৱাৰ ইয়াত টু দি পাৱাৰটো কোড আছে সেকেন্ডটো আছে ইয়াৰ পৰা প্ৰথমটো লম নে সেকেন্ডটো লম প্ৰথমটো লম দুটা বক্স আহিব ওপৰৰ বক্সটোত ক্লিক কৰি 4 বুলি লিখিম কাৰণ টু দি পাৱাৰ 4 আছে তাৰ পিছত ডাঙৰ বক্সটোত ক্লিক এটা কৰিম তি ডাঙৰ বক্সটোত ক্লিক কৰিলো আমাৰ টু দি পাৱাৰৰ কামটো হৈ গল হা উল্টা ফালৰ পৰা আহি আছে এতিয়া কাৰ কামটো কৰিব লাগিব
ব্ৰেকেটৰ ডাঙৰ বক্সটোত ক্লিক কৰিলোঁ এতিয়া ব্ৰেকেটৰ কামটো কৰিম ব্ৰেকেটটো ক'ত আছে ব্ৰেকেটত যাম তাৰ পৰা কোনটো ল'ম আমাক একদম নৰ্মেল ব্ৰেকেট লাগে কাৰ্লি ব্ৰেকেট সেকেন্ড নালাগে তো প্ৰথমটোতে ক্লিক এটা কৰিম ব্ৰেকেটটো আহি যাব যদি ব্ৰেকেটটো আহিলে ব্ৰেকেটটোৰ ভিতৰত আৰু এটা বক্স আহিছে বক্সটোৰ একদম মাজত ক্লিক এটা কৰকচোন বক্সটোৰ একদম মাজত সো আমাৰ 2d পাৰৰ কাম হৈ গ'ল ব্ৰেকেটৰ কাম হৈ গ'ল এতিয়া খালি আমি ডিভাইডেড বাই কামটো কৰিম কোনটো ল'ব লাগিব একদম ফাৰ্ষ্টটো ডিভাইডেড বাই কাৰণে একদম ফাৰ্ষ্টটোত ক্লিক কৰিম তাৰ পৰা কোনটো ল'ম প্ৰথমটো ল'ম নে সেকেন্ডটো ল'ম আমাক অলপ বেকাকে লাগে সেকেন্ডটো ল'ম তাত দুটা বক্স আহিব ওপৰৰ বক্সটোত ক্লিক কৰি a বুলি লিখিম আৰু তলৰ বক্সটোত ক্লিক কৰি b বুলি লিখিম পেপাৰখন আমাৰ শেষ হৈ গৈছে এইখন আমাৰ ফাৰ্ষ্ট পেপাৰ আছিল MS Word ইয়াক আমি সেভ কৰিম এটা সেভ কেনেকৈ কৰিম সকলো একদম সুকৰ ফালে ফাইল বুলি বাটন এটা আছে তাতে ক্লিক এটা কৰকচোন তাৰ পৰা মাজৰ ফালে অপচন এটা আছে সেভ এজ বুলি সেভ এজত ক্লিক এটা কৰকচোন মাজৰ ফালে আছে এইটো আমাৰ সেভ এজ বুলি আছে সেভ এজত ক্লিক এটা কৰিম তাৰ পৰা এইটো তলৰ ফালে সক ব্ৰাউজ বুলি অপচন এটা আছে সকলে ব্ৰাউজত ক্লিক এটা কৰক ইয়াৰ পৰা এই যে এই কাৰ্সৰডাল দেখা পাইছেনে এইডাল ইয়াক ধৰি পেলাই তল ওপৰ কৰিব পৰা যায় হা এই কাৰ্সৰডাল ইয়াৰ পৰা আপোনালোকে ডেস্কটপ সিলেক্ট কৰকচোন ডেস্কটপ আজি আমি ডেস্কটপত সেভ কৰিম যদি ডেস্কটপ সিলেক্ট কৰিলো এতিয়া ইয়াত আপোনাৰ নামটো লিখিব আৰু 1 বুলি দিব নিজৰ নামটো লিখিম আৰু 1 টো কিয় দিছো কাৰণ পেপাৰ 1 আছিল যেনেকৈ মই ইয়াতে লিখিম ৰিপুঞ্জয় স্পেস এটা দি পেলাই 1 বুলি লিখিম নিজৰ নামটো আৰু 1 বুলি দিব কাৰণ এখন আমাৰ 1 নম্বৰ আছিল আৰু ইয়াতে সেভ অপচনটোত ক্লিক কৰি দিলে হ'ব এতিয়া কাটি দিব পাৰিব একদম সুকৰ পৰা কাটি দিব পাৰিব